নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আকস্মিকভাৱে যদি আপোনাৰ গাত তিনিটা লক্ষণে দেখা দিছে বা অস্বাভাৱিকভাৱে যদি আপোনাৰ গাত এই তিনিটা লক্ষণ ফুটি উঠিছে, নাইবা আপুনি নভবাকৈ যদি আপোনাৰ মনত তিনিটা কথা বাৰে বাৰে আহি থাকে, তেনে নিঃসন্দেহে আপোনাৰ সফলতাৰ সময় আহি গৈছে। আপুনি ধনী আৰু সম্পদশালী হৈ আপোনাৰ আশা সঁচা হোৱাৰ পথ খোল খাইছে। যেনেকৈ বৰষুণ অহাৰ আগত আকাশত ডাৱৰ আহে, ঠিক তেনেকৈ যেতিয়া কোনো ব্যক্তিৰ দুখ কষ্ট আৰু চিন্তা আঁতৰি ভাগ্যত হাঁহি আনন্দ আৰু সফলতা আহে, তাৰ আগত তিনিটা কথা তেওঁৰ মনলৈ আহে, নাইবা তেওঁৰ শৰীৰত তিনিটা লক্ষণে দেখা দিয়ে। বহু সফল ব্যক্তিয়ে তেওঁলোকৰ সফলতা অহাৰ পূৰ্বে এনে লক্ষণ আৰু এনে ভাৱনাৰ কথা প্ৰকাশ কৰিছে। আধ্যাত্মিকতা অনুসৰি মানুহৰ জীৱনলৈ পৰিৱৰ্তন অহাৰ আগত তেওঁলোকৰ মনলৈ তিনিটা ভাৱনা অহাৰ কথা প্ৰকাশ আছে। শাস্ত্ৰমতে ধন সম্পদ আৰু সফলতা অহাৰ আগতে পৰমাত্মাৰ ফালৰ পৰা ব্যক্তিৰ জীৱনলৈ কিছুমান ভাৱনা অহাৰ কথা উল্লেখ কৰিছে। এনে ভাৱনা বা লক্ষণ হয়তো আপোনাৰ ক্ষেত্ৰতো দেখা দিব পাৰে। যদি এনে লক্ষণ বা ভাৱনা আপোনাৰ ক্ষেত্ৰত আহিছে, তেনে খুব সোনকালে এটা সৰু কাম কৰিবলৈ চেষ্টা কৰক। ভগৱানৰ কৃপাত আপোনাৰ সফলতা আহি সুখ শান্তি হাঁহি আনন্দৰে আপোনাৰ জীৱন ভৰি পৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম, দুখ কষ্ট দৰিদ্ৰতা অন্ত হৈ যেতিয়া পৰমাত্মাৰ কৃপাত সুখ শান্তি সফলতা জীৱনলৈ আহে, তাৰ পূৰ্বে পৰমাত্মাৰ ফালৰ পৰা সেই ব্যক্তিৰ শৰীৰত কি কি লক্ষণে দেখা দিয়ে আৰু সেই ব্যক্তিৰ মনৰ জৰিয়তে ভগৱানে কি কি চিন্তা ভাৱনা বাৰে বাৰে নিজে নভবাকৈ ব্যক্তিৰ মনলৈ বিয়পাই দিয়ে। এনে লক্ষণ বা ভাৱনা আহিলে কি কৰিলে আশা পূৰণৰ পথ সুচল হৈ পৰমাত্মাৰ কৃপাত ধনী আৰু সুখী হ'ব পাৰে। বহু মানুহেই নিজৰ দুখ দৰিদ্ৰতা অসফলতা নাটনিৰ সমস্যাৰ কথা ভাবি হীনমন্যতাত ভোগে। কেতিয়াবা বিপথে পৰিচালিত হোৱাৰো উপক্ৰম হয় ধৈৰ্যচ্যুত হৈ। কিন্তু এটা কথা ঠিক, যিমান যি হ'বলৈ আছে সেয়া ভগৱানৰ নিৰ্দেশতহে হয়। কাৰণ ভগৱান হৈছে পৰমাত্মা। আপুনি মই পৃথিৱীত যিমান জীৱ আছোঁ, এই সকলোবোৰ সেই পৰমাত্মাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ এটি অংশ। সেয়েহে ভাগ্যৰ গৰাকী হৈছে পৰমাত্মা আৰু তেওঁৰ নিৰ্দেশতেই মানুহৰ উত্থান আৰু পতন হয়। পৰমাত্মাৰ কৃপা আৰু তেওঁৰ দয়াৰ বলতেই ব্যক্তিৰ জীৱনত সুখ শান্তি আহে আৰু তেওঁলোকৰ ভাগ্য মুকলি হয়। গতিকে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। সেয়েহে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত পৰম পুৰুষ ভগৱানক ভক্তি কৰি জয় শ্ৰী হৰি বিষ্ণু বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আধ্যাত্মিকতা অনুসৰি ধন সম্পদ বা সফলতা অহাৰ আগত পৰমাত্মাৰ ফালৰ পৰা এজন ব্যক্তিক সকলো ফালৰ পৰা সচকিত কৰি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰে, যাৰ পৰিপ্ৰেক্ষিতত ভগৱানৰ শক্তিৰ দ্বাৰা কিছু সময়ত সংকেত পায় সেই ব্যক্তিয়ে, যাৰ মাধ্যমৰ জৰিয়তে ধন সম্পদ লাভ কৰি সুখ শান্তি লাভ কৰাৰ সুযোগ আহে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ ক্ষেত্ৰতো যদি এই তিনিটা লক্ষণে দেখা দিছে বা এই তিনিটা কথা আপোনাৰ মনত বাৰে বাৰে আহি আছে, তেনে আপোনাৰ সুখৰ দিনৰ আৰম্ভণি হ'বলৈ গৈ আছে। আপোনাৰ সফলতাৰ বাট মুকলি হৈছে, যাৰ দ্বাৰা আপুনি নিজকে চিনি পাব, দুশ্চিন্তা দূৰ কৰি সুখী হ'ব পাৰিব। প্ৰথম লক্ষণটো হৈছে অকলশৰীয়া। যদিহে আপোনাৰ ওচৰৰ পৰা আপুনি ভুল নকৰাকৈ আপোন মানুহবোৰ এজন এজনকৈ আঁতৰি গৈছে বা তেওঁৰ আৰু আপোনাৰ মাজত দূৰত্ব বঢ়াই দিছে, আপোনাৰ লগত সুখ দুখৰ কথা শ্বেয়াৰ নকৰা হৈছে, তেতিয়া হয়তো আপুনি ভাবিব পাৰে আপোনাৰ লগত এনেকুৱা কিয় হৈছে। কিন্তু বাস্তৱত এয়া হ'ল আপোনাৰ বাবে অহা এক অভূতপূৰ্ব সংকেত। পৰমাত্মাৰ ফালৰ পৰা আপোনাক জাগ্ৰত কৰিছে। পৰমাত্মাৰ শক্তিয়ে আপোনাৰ কাষৰ পৰা সমস্যাসমূহ আঁতৰাই নিছে। এটা কথা জানি আচৰিত হ'ব, পৃথিৱীত যিমান সংখ্যক সফল আৰু ধনী ব্যক্তি আছে, তেওঁলোকে ধনী আৰু সফলতা পোৱাৰ আগত অকলশৰীয়া হৈ পৰে। যদি আপোনাৰ ক্ষেত্ৰত এনে হৈছে, তেনে আপুনি ভুল নুবুজিব। ভগৱানে আপোনাক অন্তৰ্জ্ঞানেৰে সবল কৰিব বিচাৰিছে, যাতে এই পৃথিৱীত কাৰো সহায় নহ'লেও আপুনি সফল হ'ব পাৰিব। এনে পৰিস্থিতিৰ জৰিয়তে ভগৱানে আপোনাক মানসিকভাৱে দৃঢ় আৰু সংকল্পবদ্ধ কৰি ধৈৰ্য আৰু সাহস প্ৰদান কৰে, যাৰ ফলত আপুনি সফলতাৰ পথত আগবাঢ়িবলৈ সহজ হৈ পৰে। দ্বিতীয়তে হৈছে ব্যৰ্থতা। যদি আপুনি বহু কষ্ট কৰি সফলতাৰ মুখ দেখিব পৰা নাই, তেনে জানিব ইও আপোনাৰ বাবে এক
ভগৱানৰ পৰীক্ষা। সকলো ঠিকে ঠাকে থকাৰ পাছতো বা আপুনি সঠিকভাৱে কষ্ট কৰাৰ পাছতো যদি ব্যৰ্থ হ'বলগীয়া হৈছে, তেনে আপুনি তলৰ পৰা ওপৰলৈ যাব পৰা পথ মুকলিৰ দিশত আগবাঢ়িছে বুলি ধৰি ল'ব পাৰে। ইয়াৰ জৰিয়তে পৰমাত্মাৰ শক্তিয়ে আপোনাৰ মন মগজুক সবল কৰাৰ শিক্ষা দিছে। এনে পৰিস্থিতিত বহু মানুহে ধৈৰ্যৰ বান্ধ ছিঙি পথ সলনি কৰে। যিজনে এনে ভুল কৰে তেওঁ কেতিয়াও লক্ষ্যপ্ৰাপ্তি হ'ব নোৱাৰে। যদি আপোনাৰ ক্ষেত্ৰত এনে হৈছে, তেনে আপুনি আপোনাৰ মন মগজুক শান্ত কৰি ধৈৰ্য ধৰক। আপুনি ধনী হোৱাৰ পথত আগবাঢ়িছে, মাথো পৰমাত্মাৰ পৰীক্ষা শেষ হোৱা নাই আপোনাৰ ক্ষেত্ৰত। আৰু আপোনাৰ মনত শক্তি জাগ্ৰত কৰিছে পৰমাত্মাই। সেই শক্তিৰ জৰিয়তে আপুনি মানসিক সবলতা পাব আৰু সেই সবলতাৰ পৰা আপুনি যিকোনো ক্ষেত্ৰত বিনা বাধাই আগবাঢ়িব পাৰিব আৰু যিমান কষ্ট থাকিলেও সেই পথ আপোনাৰ বাবে সুবৰ্ণময় হ'ব। তৃতীয়তে, যদি আপোনাৰ বাবে এনে সংকেত আহি গৈছে, আপুনি জানিব আপোনাৰ ভাল দিন আহিছে। তৃতীয় সংকেতটো হৈছে যদি আপুনি ৰাতিৰ টোপনিত অদ্ভুত ধৰণৰ সপোন দেখিছে, যি সপোন সেয়া আপোনাৰ সাধ্যৰ বাহিৰত। উদাহৰণস্বৰূপে আপুনি কল্পনা কৰিব নোৱাৰা ধন টকা পইচা সপোনত দেখিছে, সেয়া আপোনাৰ হৈছে। সেই ধন টকা পইচা আপুনি দান কৰিছে, ডাঙৰ ঘৰ অট্টালিকাৰ মালিক হৈছে, সা সম্পদ পাই আপুনি বহু বিখ্যাত হৈছে। তেনেধৰণৰ সংকেত যদি আপোনাৰ বাবে আহিছে, আপোনাৰ উন্নতিৰ ধাৱমান হৈছে, যাৰ জৰিয়তে পৰমাত্মাৰ ফালৰ পৰা আপোনাক অৰ্ধচেতন মনক সক্ৰিয় কৰিছে যে আপুনি ধন সম্পদৰ ক্ষেত্ৰত আগবাঢ়িবলৈ গৈ আছে। কিন্তু আপোনাৰ বাস্তৱ মনে সেইসমূহ বিশ্বাস অবিশ্বাসৰ মাজত ৰাখিবলগীয়া হৈছে। এনে সংকেত পালে মন দুৰ্বল নকৰি যদি পৰমাত্মাক ধন্যবাদ জনাই লক্ষ্যৰ দিশে গতি কৰে, তেনে আপুনি ধনী হোৱা বা সম্পদশালী হোৱাত কোনেও বাধা দিব নোৱাৰে। ধনী হোৱা বা সফলতা অহাৰ চতুৰ্থ সংকেতটো হৈছে সম্পৰ্ক। দেখা যায় যে মানুহৰ জীৱনলৈ সফলতা অহাৰ কিছু আগত সম্পৰ্ক শেষ হৈ যায়। কিছুমান নতুন সম্পৰ্ক গঢ়ি উঠে আৰু কিছুমান অতি পুৰণি সম্পৰ্কত ফাট মেলে। কেতিয়াবা দেখা যায় যে সফলতা অহাৰ আগত পুৰণি ব্যৱসায় সম্পূৰ্ণৰূপে অচল হৈ পৰে। কেতিয়াবা কাৰোবাৰ চাকৰি পৰ্যন্তও যাবলগীয়া হয়। এনে ক্ষেত্ৰত বহুতেই এনেধৰণৰ সমস্যা হ'লে নিজৰ ক্ষেত্ৰত ধ্বংস আহিছে বুলি ধৰি লয়। আচলতে এনে কথা সঁচা নহয়। যিসমূহৰ বাবে আপোনাৰ সফলতাত শক্তিশালী হোৱাত বাধা আহিছিল, যিসমূহে আপোনাক ভাগ্য মুকলি হোৱাত বাধা প্ৰদান কৰিছে, পৰমাত্মাৰ শক্তিয়ে সেইসমূহ আপোনাৰ ওচৰৰ পৰা আঁতৰাই নিছে আৰু নতুন বাটেৰে আপোনাক আগুৱাই যোৱাৰ সুযোগ প্ৰদান কৰিছে। আপোনাৰ বাবে নতুন পথৰ সন্ধান দিব। আপুনি যদি সৎভাৱে বা ধৈৰ্যৰে থাকিব পাৰে, তেনে আপোনাক নতুন ডাঙৰ সফলতা অহাত সহায় কৰিব ভগৱানে। আপোনাক সৎ পথৰ সন্ধানৰ বাবেই এইসমূহ বস্তু আপোনাৰ পৰা আঁতৰাই নিছে বুলি আপুনি ধৰি ল'ব পাৰে। এজন ব্যক্তিৰ সফলতা আৰু উন্নতিৰ পঞ্চম সংকেতটো হৈছে আধ্যাত্মিকতাৰ প্ৰতি আকৃষ্ট হোৱা। যদিও আপুনি আধ্যাত্মিকতাৰ প্ৰতি আকৃষ্ট ব্যক্তি নহয়, তথাপিও যদি হঠাতে আপোনাৰ মন মগজু আধ্যাত্মিকতাৰ প্ৰতি আকৃষ্ট হৈছে, আগ্ৰহী হৈ ধৰ্মীয় জ্ঞান, ধৰ্মীয় স্থান, ধৰ্মীয় কথা, আধ্যাত্মিকতাৰ প্ৰতি মন মগজুত কিবা ভাল লগা হৈ পৰিছে, ভগৱানৰ প্ৰতি আপোনাৰ অন্তৰত স্থান পাইছে, পূজা প্ৰাৰ্থনাৰ প্ৰতি আপোনাৰ মন আগ্ৰহী হৈছে, তেনে এই পৰিৱৰ্তন আপোনাৰ শুদ্ধতাৰ পোহৰ অনুধাৱন কৰিছে আপোনাৰ আত্মাই। পৰমাত্মাৰ শক্তিয়ে আপোনাৰ আত্মাক নিৰ্মল কৰিছে। শাস্ত্ৰ অনুসৰি নিৰ্মল আত্মাৰ গৰাকীয়েহে পৃথিৱীত সকলো দিশত সুখী হ'ব পাৰে। ইয়াৰ অৰ্থ এয়াই যে আপোনাৰ বাবে সফলতাৰ সময় আহি গৈছে, আপুনি ধনী আৰু সুখী হ'বলৈ গৈ আছে। পৰমাত্মাই আপোনাৰ মন মগজুক শান্ত কৰিছে আৰু নিৰ্মূল কৰিছে। ইয়াৰ উপৰিও যদি আপোনাৰ অপৰিচিত ব্যক্তি বা অচিনাকি ব্যক্তিয়ে আপোনাক যদি সহায় কৰে বা অপৰিচিত বা অচিনাকি ব্যক্তিয়ে আপোনাক আপুনি নিবিচৰাকৈ সজ কথা সজ উপদেশ দিয়ে, ই আপোনাৰ বাবে আটাইতকৈ শুভ লক্ষণ হ'ব উন্নতিৰ বাবে। পৰমাত্মাৰ শক্তিয়ে অচিনাকি বা অপৰিচিত ব্যক্তিৰ জৰিয়তে জ্ঞান বুদ্ধিৰ বিকাশ কৰি আপোনাক সৰ্বগুণী কৰিব খুজিছে, যাৰ জৰিয়তে আপোনাৰ আত্মা শুদ্ধি হৈ পোহৰৰ পথত আগুৱাই সফলতা অনাত সহজ হৈ পৰিব। যেতিয়া আপোনাৰ মনলৈ সময়ৰ প্ৰতি মূল্য বাঢ়িব, অবাবত সময় নষ্ট হ'লে আপুনি দুখিত হ'ব, যিকোনো কামৰ পৰিকল্পনা কৰিব পাৰিব, সময়ৰ প্ৰতি সচকিত হৈ সময়ৰ মূল্য দিয়াৰ ভাৱ প্ৰৱণতা মনত আহি যাব, তেতিয়াই জানিব আপোনাৰ দ্বাৰা ভাল কিবা এটা হ'বলৈ গৈ আছে। সেয়েহে যদি আপুনি আগতে সময়ৰ প্ৰতি সচেতন নাছিল, তথাপিও
আপোনাৰ মন মগজুক সময়ে পৰিচালিত কৰিব খুজিছে, যাৰ বাবে আপুনি সময়ৰ কাম সময়ত কৰিবলৈ বাধ্য হৈছে। যদি আপোনাৰ ক্ষেত্ৰত এনে হৈছে, নিঃসন্দেহে আপুনি সফলতাৰ শিখৰত গৈ আছে। সফলতাই আপোনাক নিজে লগ দিব, আপুনি সফলতাক খেদাৰ দৰকাৰ নাথাকে। যদি আপোনাৰ মনৰ অস্থিৰতা বৃদ্ধি পাইছে, আপোনাৰ মনত এনে হ'ব যেন আপুনি নতুন কিবা এটা কৰিবলৈ গৈ আছে, আপুনি হয়তো নাজানে কি কৰিব বা কি হ'ব, তথাপিও আপোনাৰ মনত নতুন কিবা এটা হোৱাৰ বা কৰাৰ উত্তেজনা বা আনন্দ বাৰে বাৰে দোলা দি ফুৰিছে। আপুনি নজনাকৈ সেই পৰিৱৰ্তনৰ কথা ভাবি আনন্দ কৰিছে। আপোনাৰ মনটোৰ পৰা দুখ কষ্ট আঁতৰি অজনা সুখেৰে পুলকিত হৈছে। কিন্তু আপোনাৰ মনৰ স্থিতি এনে হৈছে, সেই কথা আপুনি নাজানে। এনে লক্ষণ যদি আপোনাৰ হৈছে বা আপোনাৰ লগত আহিছে, পৰমাত্মাই আপোনাৰ বাবে সুখৰ বাৰ্তা প্ৰেৰণ কৰিছে। আপোনাৰ আত্মাই সেই বাৰ্তাৰ সন্ধান পাইছে। এনে লক্ষণে ব্যক্তিক সফলতাৰ সংকেত প্ৰেৰণ কৰে। এনে সংকেত পালে আপোনাৰ ভাগ্য উদয় হ'বই। আপুনি সফলতা পোৱাত কোনেও বাধা দিব নোৱাৰে। আপোনাৰ বাবে আহিবলগীয়া সফলতাই আপোনাৰ হৃদয়ত কম্পনৰ সৃষ্টি কৰিছে। পৰমাত্মাৰ জৰিয়তে সেই সংকেত আপুনি লাভ কৰিছে। যদি আপুনি টকা পইচাৰ প্ৰতি হাবিয়াস কৰা নাই, তথাপিও আপোনাৰ বাবে কিছুমান সুযোগ সুবিধা নিজে নিজেই আহিছে। নতুন কামৰ সন্ধান পাইছে, নতুন চুক্তি বা নতুন ব্যৱসায়, কোনো নতুন বিত্তশালী ব্যক্তিৰ সাহায্য পোৱাৰ সুযোগ পাইছে। এনে সুবিধা যদি আপুনি নিবিচৰাকৈ আপোনাৰ বাবে আহিছে, তেনে আপুনি ধনী আৰু সফল হোৱাৰ বাট মুকলি হৈ পৰিছে। কাৰণ এনে সুযোগ সুবিধা পৰমাত্মাৰ নিৰ্দেশতহে আহে আৰু পৰমাত্মাৰ কৃপাত আপোনাৰ ভাগ্যৰ দুৱাৰ যি বন্ধ হৈ আছিল, সেই বন্ধ হোৱা খোলা হ'ব বিচাৰিছে। ইয়াৰ উপৰিও আগতে আপুনি নিজৰ প্ৰতি যিমান বিশ্বাস কৰিছিল বা বিশ্বাস ৰাখিছিল, হঠাৎ যদি সেই বিশ্বাস দৃঢ় হৈ নিজৰ ওপৰত দৃঢ় বিশ্বাস আহে, যেনে ধৰক আপুনি কিবা এটা কাম কৰাৰ ক্ষেত্ৰত আপুনি পাৰিব নোৱাৰিব দমোজাত আছিল আগতে, কিন্তু বৰ্তমান আপোনাৰ নিজৰ ওপৰত বিশ্বাসী হৈ সেই কামটো আপুনি নিশ্চিতভাৱে পাৰিব বুলি আপোনাৰ বিশ্বাস আহে। এনেধৰণৰ বিশ্বাস জাগি উঠে যে আপুনি যিকোনো প্ৰকাৰে সেই কামটো কৰি উলিয়াবই। আপোনাৰ বাদে আনে সেই কামটো কৰিব নোৱাৰে। এনেধৰণৰ যদি প্ৰতিটো কামত আপোনাৰ মনত বিশ্বাস আহে, তেনে জানিব এয়াও আপুনি সফলতা পোৱাৰ এক লক্ষণ। বহু মহান আৰু সফল ব্যক্তিৰ মতে জীৱনত আটাইতকৈ বেছি সফলতা সেইজনে পায়, যিজনে আনতকৈ নিজক বেছি বিশ্বাস কৰে। নিজৰ ওপৰত অগাধ বিশ্বাস থকা ব্যক্তিয়েহে যিকোনো দিশত উজ্জ্বল হ'ব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এইখিনি লক্ষণ যদি আপোনাৰ লগত আহিছে, তেনে নিঃসন্দেহে আপুনি সফলতাৰ দিশত আগুৱাই গৈছে। আপুনি ধনী আৰু শক্তিশালী হোৱাত কোনেও বাধা দিব নোৱাৰে। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।